বৰাক উপত্যকাত আমাৰ দলৰ প্ৰাৰ্থীসকলে মনোনয়ন দিব। আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া উপস্থিত থাকিব, কিন্তু মই গোলাঘাটত যাম। আমাৰ অগপৰ সভাপতি অতুল বৰাৰ মনোনয়নত থাকিম। সেইকাৰণে মই অহাকালি শিলচৰ বা শ্ৰীভূমি বা হাইলাকান্দিত আহিব নোৱাৰিম। সেইকাৰণে মই গোটেইখিনি কেণ্ডিডেটক আজি ইয়াত মাতি সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ। ইলেকশ্যনৰ কেম্পেইনৰ সময়ত আকৌ আহিম আৰু বেচিকেলি কালি যিহেতু মই আহিব নোৱাৰোঁ, সেইকাৰণে আমাৰ গোটেইখিনি কেণ্ডিডেটক একেলগে আজি শুভেচ্ছা জনাবৰ কাৰণে মই শিলচৰ আহিছিলোঁ। কি কথা কয় ডক্টৰ ৰাজদীপ ৰয়, শিলচৰৰ MP। পাৰ্লিয়ামেণ্টত মই আটাইতকৈ শুনা ভাল স্পীচটোৱে ৰাজদীপ ৰয় আছিলে, যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ন' কনফিডেন্স মোচনৰ সময়ত দিছিলে। আৰু ৰাজদীপ ৰয়টো আমাতকৈ আগতে বিজেপি, গতিকে ৰাজদীপ ৰয়ৰ ওপৰত কোনো মানুহৰ নিগেটিভিটি নাই। এইটো এনেই ইটো সিটো বনাই থকা কথা। হায়েষ্ট ভোটত ডক্টৰ ৰাজদীপ ৰয় জিকিব। So what do you find about the margins in other 6 seats of BJP? We have seen that after I think this time in Kasar will win all the seats. Even Sonai AGP will win. বৰাকত কিমান সিট আশা কৰি আছে? বৰাকত মই আগতে কৈছোঁ যে 10টা সিট আমি আৰামত পাব পাৰোঁ। যদি সোনাইটো জিকি যাওঁ, ইট কেন গো আপ টু 11। বিজেপিৰ যিবিলাক এমএলএ আছিল তেওঁৰ খুব কমিছে নে? একো নাই, কাৰো কোনো ক্ষোভ নাই। 3জন এমএলএ খুব কমিল নেকি? কাৰ নাম কওক। নিহাৰ ৰঞ্জন দাস মোৰ লগত বহি আছে, মিহিৰ কান্তি চুম মোৰ লগত বহি আছে। আৰু কাৰ ক্ষোভ? দীপায়ন চক্ৰৱৰ্তীটো মোৰ ভাইয়ে হয়, কোনো ক্ষোভেই নাই। তো এইটো আপোনালোকে এইবিলাক খবৰ ক'ত পাই আছে? বৰাক ভেলীত অমিত শ্বাহ ডাঙৰীয়া আহিব আৰু বাকী আমাৰ নীতিন নবীন ডাঙৰীয়াও আহিব। 1-1.5 দিন পাৰিলে ময়ো আহিম। এতিয়া নিহাৰ ৰঞ্জন দাস মোতকৈও কট্টৰ বিজেপি। খবৰ কৰি লওক, চব খুচি আছে। আৰু কালি ৰাজদীপ ৰয় মনোনয়ন দিব, দীপায়ন চক্ৰৱৰ্তী যাব। মই দিলীপ পালক ফোনত নাপালোঁ, মই গুৱাহাটীৰ পৰা ফোন কৰিম। চব লগত থাকিব। ইয়াত কোনো 1% ক'তো ইয়াত কোনো অসন্তুষ্টি নাই। কৰিছে আকৌ উঠাই ল'ব। তো হিন্দু মানুহ ক'ত যাব ইয়াতে? এগৰাকী এমএলএ না হলেতো আমি হিন্দু মানুহগুলা শেষ হৈ যাম ইয়াতে। কোনো ইয়াত ৰেজিগনেশ্যন নাই। সব হিন্দু মানুহ এক জায়গায় আছে, বৰাকবাসী এক জায়গায় আছে। এগৰাকী প্ৰাক্তন বিধায়ক, বিজেপিৰ প্ৰাক্তন বিধায়ক অমৰ চান্দ জৈনে আজি 5 সালৰ পৰা বিজেপি নাই। মই আহিলেও দেখা নাপাওঁ। অমৰ চান্দ জৈন বিজেপিত আছে বুলি মই নাজানোৱে। লাষ্ট 5 ইয়াৰ্ছত টিকট পোৱাৰ আগতেও তেওঁ বিজেপি ত্যাগ কৰিছিলে নেকি? আজিতো মই ইমান দিন বৰাক ভেলীত আহি আছো, তেওঁক মই দেখাও নাই। बीजेपी से कोई कांग्रेस नहीं जाते, कांग्रेस से बीजेपी तक आते हैं। টিকট দিব লাগে ভাই, সব হিন্দু মানুহক টিকট দিব লাগে। 11টা পাব পাৰি, 10টাটো কনফাৰ্ম পাম। আলগাপুৰ কাটলিচাৰা হিচাপত নাই, কিন্তু ফাইট হ'ব। ভাল চিট আহিব, গন্তি কৰি কৰি ভাগৰ লাগি যাব। বিজয় মালাকার হাইয়েস্ট ভোটে জিতবে। উত্তর করিমগঞ্জ খুবই ভালো হবে, রেজাল্ট খুবই ভালো হবে। বরাকে অভূতপূর্ব ফলাফল হবে। ওই দিন প্রধানমন্ত্রী ডাঙরিয়া যখন শিলচরে ছিলাম, ওনার সভার রেসপন্স থেকে আপনারা একটা আন্ডারস্ট্যান্ডিং হয়ে গিয়েছে কি বরাকে এখন বিজেপির পরিবেশটা কি রকম, আর 2 দিনের মধ্যে কি চেঞ্জ হবে। 2 দিন আগেই তো এই জায়গায় প্রধানমন্ত্রী ছিলাম, ওনার সবাই রেসপন্সটা তো আপনারা সবাই দেখিয়েছিলেন। তারপরে ওগুলা প্রশ্ন কেন করেছে? আপনারা এটা প্রশ্ন করতে লাগে কি শিলচরে সবচেয়ে বেশি ভোটে জিতবে কি লক্ষ্মীপুরে বেশি ভোটে জিতবে। এই জায়গায় মার্জিনের কন্টেস্ট হবে, জিতার কন্টেস্ট হবে না। আর ওইগুলো আপনারা সরে দেন। নিহার রঞ্জন দাস পার্টিতে নাই, মিহির কান্তি সুম দুঃখে আছে,
ওইগুলা সব সরে দেও। কাটিগড়া অমর চাঁদ জৈনের যেতিয়া টিকেট পালে চ্যালেঞ্জ আমি হবো বলি না, কাটিগড়ায় অমর চাঁদ জৈন পার্টিতে আছে, ওইটা আমার নলেজে আছে না, এটা আপনারা নলেজে আছে ওনার পার্টি আছে। লেকিন আমার যতটা খবর হয়, লাস্ট টাইম যখন গৌতম রয় টিকট পাইছিলাম কাটিগড়া, ওনা খোল্লা তখনই কংগ্রেসকে সাপোর্ট করেছিল। আপনারাই নিউজ করেছিলেন 2021 সনে গৌতম রয় কেন হারলো কাটিগড়ায়, একমাত্র অমর চাঁদ জৈনের জন্য। আর অমর চাঁদ জৈন, হিজ বডি অ্যান্ড সোল অলরেডি উইথ কংগ্রেস ফ্রম 2021। কমলাক্ষ তো বহুত ভোটে জিতবে, কি হবে মতলব ও বিধায়ক হবে, তারপরে মন্ত্রীর জন্য ঝগড়া করবে। কাটিগড়ায় তো কমলাক্ষ অভূতপূর্ব ভোটে জিতবে, মানুষ দারুণ খুশি কি এই 1 সালের মধ্যে অ্যাসেম্বলিতে কাটিগড়া ও একদম কাটিগড়াকে বহুত সামনে নিয়ে আসলো। কাটিগড়ার লোক বহুত খুশি কমলাক্ষকে নিয়ে। আমার সার্ভে তো কমলাক্ষ স্ট্যান্ড করেছে। বরখলা কিছু না, আচ্ছা, আপনি ভালো একদম সব সিটত সেটু এটু বানায়, ওরা তো বরখলার জন্য কত কাজ করেছে। আচ্ছা আপনি সব কয়টা সিটত ভোট ভোটত জিতিব লক্ষ্মীপুর তো এটা তো বলার কিছু প্রয়োজন নেই, আনকন্টেস্ট অলরেডি আমি বললাম সাউথ করিমগঞ্জ, আলগাপুর, কাটলিসরায় আমার কন্টেস্ট আছে, সোনায়ে কিছু কন্টেস্ট আছে, কিন্তু আমার মনে হয় এজিপি জিতবে। নর্থ করিমগঞ্জে কিছু কন্টেস্ট হবে, কিন্তু আমি জিতব। বাকি জায়গায় একটাই কন্টেস্ট আছে কি মার্জিনটা কার বেশি হবে, বাকি কিছু কন্টেস্ট নেই। গৌরব গগৈর কথা কুড আন কুড জুজখন ক'ত হ'ব আপনার? ওনার বাড়িতে হবে না তো পাকিস্তানে হবে। থ্যাংক ইউ স্যার। इंडिया पाकिस्तान बॉर्डर है होबे जूसता। नॉर्थ करीमगंज को लेके आपकी स्ट्रेटजी कैसी रहेगी? डील देखो देखो नॉर्थ करीमगंज सीट बीजेपी का डिस्ट्रिक्ट से क्या है, ये 60-40, 65-35, 55-45 जैसा बात है। लेकिन बराक वैली में हम हमेशा बहुत मुसलमान लोगों का वोट भी हम लोग मिलता हूँ। जो हमारा मोइमाल कम्युनिटी है, किरण कम्युनिटी है, और जो राष्ट्रवादी मुस्लिम है, एक मुस्लिम का 2 प्रकार होते हैं, हिंदू का भी होते हैं। कोई लोग होते हैं भाई हम एकदम समाज का साथ मिल जाता हूं, हम पूरा सेकुलर है। कोई लोग होते हैं हम कट्टर है। लेकिन जो सेकुलर मुस्लिम है, जो भारतवर्ष का गणतंत्र को विश्वास करते हैं, देश का संविधान को विश्वास करते हैं, और बराक वैली में बहुत सारे मुसलमान लोग हैं जो यहाँ का इंडिजिनस सिटीजन है, वो लोग हमें हर बार वोट देते हैं। हमारा तो किसी का साथ झगड़ा नहीं है। हमने करीमगंज सीट कैसे जीता, उसमें भी तो 1 लाख मुस्लिम लोगों का तो हमको वोट मिला, इसलिए हम लोग जीता। तो इस बार वो मिले, ये जाकिर का साथ हमारा क्या झगड़ा है? तो यहाँ में कौन मियाँ है? यहाँ में तो कोई मियाँ नहीं है। जाकिर मियां कहाँ है यहाँ में? ये लोग तो कसारी मियाँ का, ये बराक वैली में तो कोई मियाँ का बात नहीं है ना। बराक वैली में 2 चीज है, एक कट्टरवाद है, एक राष्ट्रवाद। हम लोग राष्ट्रवादी का साथ है। 20%। এইবার বরাকে কেটা মন্ত্রী যিমানটা সিট জিতবে বেশি ওরকমে বেশি মন্ত্রী হবে। আমার গাড়িটাও নিয়ে নেও না বরাক ভ্যালিতে, আমি তো খুশি হবে। देखो सिलचर भी एक तो एमएलए काम करेगा, लेकिन साथ में सिलचर के लिए मेरा नजर सबसे आगे रहता है। सिलचर में एयरपोर्ट बनाना है, फ्लाईओवर बनाना है। सिलचर का लोग इतना खुश है, इस बार बीजेपी को मन से दिल से ज्यादा ही वोट देगा। ये टिकट के लिए देखो 2 साल बाद होते हैं, डिपाइन टिकट नहीं मिलेगा, थोड़ा 2 दिन तो दुखी तो होगा ही ना। सब तो अल्टीमेटली वी आर ह्यूमन बीइंग। अगर आज मेरा हाथ से कुछ सीन जाए तो मुझे दुख लगेगा कि नहीं लगेगा, लेकिन डिपायन जैसे ह्यूमन बीइंग है, साथ में मेरा भाई भी है, साथ में बीजेपी का कार्यकर्ता भी है। 2 दिन दुख लगे था, अभी खत्म। ऑफर एटाई ऑफर पाबो कि यू विल बी रेस्पेक्टेड इन बीजेपी। এটা বড় সমস্যার ক্যান্ডিডেট, আমি ওনার সঙ্গেও কথা কই। এটা 10টা এক গুটে আছে।
কিন্তু অ্যাক্টিভিটি তো নাই, খালি এনে না না সোশ্যাল মিডিয়াতে। নাই নাই ওই বাসুদেব শর্মা ওরা মিঠুন পাল ওরা বড় নেতা পার্টির মিঠুন নাথ এগুলা এরকম নাই, সবাই সম্মানীয়, সবাই ভালো। বাসুদেব শর্মা তো অত্যন্ত বড় মতলব বহুত পুরোনা বিজেপি, সো আমি সবাইকে সম্মান করি, সবার সঙ্গে আমার কথা হবে। কোন জায়গায় আছে বিরোধী মিত্র? হ্যাঁ আমিতো মানে অসমীয়াতে সুধি আছে না আপনি? আমিতো দেখাই নাই, এটা বিচাৰি আছো ক'ত আছে।